Hello student, welcome back to my YouTube channel IH Tech Assam. तो ছাত্ৰ ছাত্ৰীসকল কামৰূপ ডিস্ট্ৰিক্টৰ ম্যাথমেটিক্সৰ প্ৰশ্ন পেপাৰ এখন আজি আমি এই প্ৰশ্ন পেপাৰখন তোমালোকৰ যোনকেইটা 45 টা MCQ কোৱেশ্চনছ আছে এই MCQ কোৱেশ্চনছ বিলাক এই ভিডিওটো ডিসকাস কৰিম আৰু লগতে তোমালোকৰ এই প্ৰশ্ন পেপাৰৰ PDF টো তোমালোকৰ ডেসক্ৰিপচনত দিয়া আছে ভিডিওৰ তোমালোকে তাৰ পৰা গৈ ডাউনলোড কৰি ল'ব পাৰিবা তো ছাত্ৰ ছাত্ৰীসকল এই পেপাৰখন কিন্তু তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভালদৰে পেপাৰখন চাবা তো ইয়াতে প্ৰথম প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 2 Option B2 হ'ব correct answer প্ৰথম প্ৰশ্নটোৰ আৰু সেকেন্ড প্ৰশ্নটো ছাত্ৰ-ছাত্ৰীসকল ইয়াত মই প্ৰশ্নবিলাক নপঢ়ো কিয়নো প্ৰশ্নবিলাক পঢ়িবলৈ গলে বহুত টাইম লাগিব সো মই answer correct answer বিলাক কেৱল কৈ দি আছো 2 নম্বৰ প্ৰশ্নৰ correct answer হ'ব option C9 option C হ'ব correct answer পিছত আছে 3 নম্বৰ প্ৰশ্নৰ correct answer hobo option C hobo 3 নম্বৰৰ correct answer তাৰ পিছতে আছে 4 নম্বৰ প্ৰশ্নৰ correct answer hobo option B তাৰ পিছত 5 নম্বৰ প্ৰশ্নৰ correct answer hobo option A 6 নম্বৰ প্ৰশ্নৰ correct answer hobo option C পিছত আছে 7 নম্বৰ প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি ইয়াৰ পিছতে আছে 8 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ both and 1 and 2 are true তাৰ পিছত আছে 9 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি ইয়াৰ পিছতে আছে 10 নম্বৰ প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি x² + 3x + 4 10 নম্বৰৰ কাৰেক্ট আনসাৰ তাৰ পিছত আছে 11 নম্বৰ কুৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি তাৰ পিছত আছে 12 নম্বৰ কুৱেশ্চনটোৰ কাৰেক্ট আনসাৰটো হ'ব অপচন ডি ইয়াৰ পিছতে আমি আগবাঢ়িছো 13 নম্বৰ প্ৰশ্নটোলে 13 নম্বৰত আছে প্ৰশ্নটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 13 নম্বৰৰ অপচন বি কাৰেক্ট হ'ব 14 নম্বৰ প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি তাৰ পিছত আছে 15 নম্বৰ 15 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ তাৰ পিছত আছে 16ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি 17 নম্বৰ প্ৰশ্ন 17ৰ কাৰেক্ট আনসাৰটো হ'ব অপচন সি তাৰ পিছত আছে 18 নম্বৰ প্ৰশ্ন 18 নম্বৰ কুৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 19 নম্বৰ কুৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ C = 0 20 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি 3 তাৰ পিছতে 21 নম্বৰ প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব অপচন ডি হ'ব কাৰেক্ট আনসাৰ তাৰ পিছত আছে 22 নম্বৰ প্ৰশ্ন 22 নম্বৰৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি তাৰ পিছত 23 নম্বৰ প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ 24ৰ কাৰেক্ট আনসাৰ হ'ব অপচন বি হ'ব 24ৰ কাৰেক্ট আনসাৰ তাৰ পিছত আগবাঢ়িছো আমি 25 নম্বৰ প্ৰশ্নলে 25ৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ 25 নম্বৰৰ তাৰ পিছত আছে 26 নম্বৰ প্ৰশ্নৰ কাৰেক্ট আনসাৰ হ'ব অপচন এ হ'ব কাৰেক্ট আনসাৰ 27 নম্বৰ কুৱেশ্চন 27ৰ কাৰেক্ট আনসাৰ হ'ব
অপশ্যন বি। অপশ্যন বি 27ৰ কাৰেক্ট এনচাৰ। তাৰপিছত আছে 28 নম্বৰ প্ৰশ্ন। 28 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। অপশ্যন ডি। তাৰপিছত আগবাঢ়িছোঁ আমি 29 নম্বৰ প্ৰশ্নলৈ। 29 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ। তাৰপিছত আছে 30 নম্বৰ প্ৰশ্ন। 30 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব 1। তাৰপিছত 31 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। 32 নম্বৰৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন 1। তাৰপিছত 33 নম্বৰৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। অপশ্যন বি হ'ব 33ৰ কাৰেক্ট এনচাৰ। 34ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। অপশ্যন চি হ'ব 34ৰ কাৰেক্ট এনচাৰ। তাৰপিছত আছে 35। 35ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি। তাৰপিছত আছে 36। 36 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। 37ৰ কাৰেক্ট এনচাৰ হ'ব 37ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। 38ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। তাৰপিছত আমি আগবাঢ়িছোঁ 39 নম্বৰ প্ৰশ্নলৈ। 39 নম্বৰত আছে কাৰেক্ট এনচাৰটো অপশ্যন বি। অপশ্যন বি কাৰেক্ট এনচাৰ হ'ব 39ৰ। আৰু 40 নম্বৰ প্ৰশ্নৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি। তাৰপিছত আছে 41। 41ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। তাৰপিছত আছে 42। 42ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ। অপশ্যন এ হ'ব 42ৰ কাৰেক্ট এনচাৰ। 43ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি। তাৰপিছত আছে 44 নম্বৰ প্ৰশ্ন। 44ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। আৰু লাষ্ট MCQ 45 নম্বৰ প্ৰশ্ন। 45ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি। তো এইখিনি আছিলে MCQ প্ৰশ্ন। আৰু বাকী তোমালোকৰ ছেকশ্যন বিত এইকেইটা কুৱেশ্যন দিছে আৰু ছেকশ্যন চিটো এইকেইটা প্ৰশ্ন দিছে। তোমালোকে ধুনীয়াকৈ চাবা, ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকে ভিডিঅ'ৰ PDF যদি তোমালোকৰ লাগে তেন্তে তোমালোকে এই PDF বিলাক ডেছক্ৰিপশ্যনতে আছে। তোমালোকে গৈ তাত ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। আৰু যদি তোমালোকৰ কিবা ডাউট থাকে তেন্তে কমেণ্ট বক্সত তোমালোকে জনাবা। আৰু আমাৰ এই চেনেলটো যদি তোমালোকে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো, কিয়নো আমি এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বিলাক আৰু এডুকেশ্যনেল ভিডিঅ'বিলাক সদায় আপলোড কৰি থাকোঁ। তো আজি ভিডিঅ'টো এইখিনিলৈকে। থেংক ইউ ফৰ ৱাচিং।